চাওঁ, আমাৰ গুৱাহাটী মহানগৰীত আগতে 4টা ছিট আছিল আৰু এতিয়াও গুৱাহাটী মহানগৰীৰ 4টা ছিট, কামৰূপ মেট্ৰ' বুলি ক'লে 5টা। এতিয়া গুৱাহাটী মহানগৰীত 85ৰ পৰা যদি চোৱা যায়, তেতিয়া 85ততো আমাৰ 4টা ছিটেই অসম গণ পৰিষদ দলৰ দখলত আছিল। বিভিন্ন কাৰণত আমি গুৱাহাটী মহানগৰীৰ কিন্তু এতিয়ালৈকে এটা ছিট আমাৰ অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটত এতিয়াও আছে। গতিকে আমি ভাবোঁ যে গুৱাহাটী মহানগৰীত আমাৰ এটা ছিট আমাক লাগিব, কাৰণ গুৱাহাটী মহানগৰীত আমাৰ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ো আছে। আৰু দ্বিতীয়তে যদি মহানগৰীত যদি দলৰ এটা ছিট নাথাকে, তে দলৰ শিপাডাল থাকিব নেকি? কেতিয়াও দলৰ শিপা নাথাকে, কাৰণ মহানগৰীত এটা ছিট যদি আমি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে দলৰ যিটো শিপা, সেই শিপাটো কেতিয়াও নাথাকিব। গতিকে মই ভাবোঁ যে দলৰ নেতৃত্বই নিশ্চয় এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব। আৰু এতিয়া যিহেতু অনানুষ্ঠানিক আলোচনাও হৈছে নে নাই আমি অৱগত নহয়, কিন্তু যদিও এটা অনানুষ্ঠানিক আলোচনা চলি আছে, তথাপিও এইটো আনুষ্ঠানিক আলোচনা এতিয়াও হোৱা নাই। গতিকে এতিয়া চেণ্ট্ৰেল গুৱাহাটীত হয়, চেণ্ট্ৰেল গুৱাহাটীত বিজেপিও বিচাৰিব, নিশ্চয় বিচাৰিব, এইটো স্বাভাৱিক কথা। প্ৰত্যেকটো সমষ্টিত যদি আমি চাওঁ, প্ৰত্যেকটো সমষ্টি আমাৰ AGP থকা বিধায়ক সমষ্টিও বিজেপিয়ে সেই সমষ্টিটো বিচাৰিছে। বিচৰাটো ডাঙৰ কথা নহয়, কিন্তু আমাৰ বিজেপি আৰু AGP যিহেতু আমি মিত্ৰজোঁটত আমি 2026 চনতো যিহেতু নিৰ্বাচন খেলাৰ আমাৰ সিদ্ধান্ত আছে, গতিকে মই ভাবোঁ যে আসনৰ যিটো ভাগ বতৰা, এই ভাগ বতৰাটো এটা মৰ্যাদাপূৰ্ণভাৱে এই আসনৰ ভাগ বতৰা হ'ব লাগে। আৰু দ্বিতীয়তে আমাৰ গুৱাহাটী মহানগৰীত আমাৰতো দলে আমাৰ গুৱাহাটী মহানগৰীৰ 4টা যি বিধানসভা সমষ্টি আছে, তেওঁলোকে 2টা বিচাৰিছে। 2টা দিলেতো ভালেই, কিন্তু কমেও এটা আসন কিন্তু আমাক গুৱাহাটী মহানগৰীত আমাক লাগিব। নাই, সেইটো কৈছে, সেইটো বেলেগ কথা। ৰাজহুৱাভাৱে কৈছে, মাননীয় মুখ্যমন্ত্ৰীও 2-এটা সমষ্টিৰ কথা কৈছে। সেইটো এটা ধৰক কিবা এটা বিশেষ পৰিস্থিতিত হয়তো ক'বলগীয়া হৈছে, কিন্তু মই ভাবোঁ যে আলোচনাৰ মাধ্যমত নিশ্চয় এই কথাবিলাক এটা সুমীমাংসাত নিশ্চয় আহিব পাৰিব। আৰু যিহেতু বিজেপি AGP আমাৰ মিত্ৰজোঁটত নিৰ্বাচনত অৱতীৰ্ণ হ'ব, গতিকে মই ভাবোঁ যে আনুষ্ঠানিক যেতিয়া আলোচনা হ'ব, সেই আলোচনাত নিশ্চয় এটা মানে ভাল সম্পৰ্ক ৰক্ষা কৰিয়েই এই আলোচনাটো হ'ব। আৰু মই ভাবোঁ যে আমাৰ যি 9টা ছিটিং MLA থকা ছিট আছে, সেই ছিটকেইটা মই ভাবোঁ যে সেইকেইটা আমাৰ নেতৃবৃন্দই বাহাল ৰাখিব লাগে। আৰু অতিৰিক্তভাৱে যিহেতু ডিলিমিটেশ্যনৰ পিছত আমাৰ জয়ী হোৱা ছিটৰ সংখ্যা বাঢ়িছে, গতিকে যিহেতু জয়ী হোৱা ছিটৰ সংখ্যা বাঢ়িছে, গতিকে আমাকো জয়ী হোৱা ছিট আমাক যাতে অধিকভাৱে দিয়ে, তাৰ বাবে নিশ্চয় আমাৰ নেতৃত্বই চাব, এই সম্পৰ্কত আলোচনা হ'ব। মই এই বিধানসভাৰ নিৰ্বাচনটো 2026 চনৰ নিৰ্বাচনটোই মোৰ শেষ নিৰ্বাচন। গতিকে এইবাৰ মই 2026 চনত মই বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে মই নিজে মানসিকভাৱে প্ৰস্তুত। গতিকে যদি 2029 বা 2031 চনত যিটো বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনত আৰু মই এই বিধানসভাৰ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা নকৰোঁ। মই এইটো আনুষ্ঠানিকভাৱে এই কথাখিনি মই ঘোষণা কৰোঁ, পাৰ্টিকো কৈছোঁ। নাই, এতিয়ালৈকে পাৰ্টীয়ে একো কোৱা নাই, কাৰণ এতিয়াতো ক'ব নোৱাৰে। গতিকে সেইটো মই যেতিয়া নুঠো বুলি ক'ম, তেতিয়াহ'লে নিশ্চয় পাৰ্টীয়ে সেই ক্ষেত্ৰত নিশ্চয় সেইটো চিন্তা কৰিব। চাওক, ডিমৰীয়া সমষ্টি, এতিয়া ডিমৰীয়া সমষ্টিটো যদি দিয়ে সেইটো ভাল কথা, আমি ডিমৰীয়া সমষ্টিটোও বিচাৰিছোঁ। কিন্তু গুৱাহাটী মহানগৰীৰ মই আগতেই কৈছোঁ যে গুৱাহাটী মহানগৰীত 4টা সমষ্টি আছে। এতিয়া 4টা সমষ্টিৰ এটা মহানগৰ অঞ্চলত যদি এটা আসন নাথাকে, সেইটোতো আমাৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন হ'ব। সেইটো মানুহে সহজে মানি নল'ব, গুৱাহাটীবাসী
আমাৰ অসম গণ পৰিষদ দলৰ কৰ্মীয়ে কেতিয়াও মানি নল'ব। গতিকে মই ভাবোঁ যে এটা যিহেতু 1985 চনৰ পৰাই গুৱাহাটী মহানগৰীত আমাৰ অগপৰ আসন আছে, গতিকে নিশ্চয় অগপৰ আসন এখন নিশ্চয় বিজেপিৰ নেতৃত্বই সেই ক্ষেত্ৰত সহানুভূতিৰে বিবেচনা কৰিব লাগিব। তেওঁলোকে বিবেচনা কৰিব। এইটো সময়ত মোৰ সিদ্ধান্তৰ কথা ক'ম, আজি নকওঁ। আমাৰতো যিখিনি জয়ী হোৱাৰ সম্ভাৱনা চিট আছে, যিখিনি আমাৰ শিপা, ইতিমধ্যে মাননীয় সভাপতি অতুল বৰাই কৈছে যে যিখিনি সমষ্টিত আমাৰ শিপা এতিয়াও আছে সেইখিনিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। কিন্তু এতিয়া যিমানবিলাক সমষ্টিত আমাৰ শিপা আছে, গোটেই সমষ্টিত শিপা থাকিলেও যিহেতু আমি মিত্ৰজোঁটত আছোঁ, আমি বুজাবুজিৰ মাধ্যমত আমি নিশ্চয় আমি যিখিনি আসন আমি জানো যে 100% জিকিব, সেইখিনি চিট লোৱাৰ কাৰণে আমাৰ নেতৃত্বই নিশ্চয় আলোচনাত সেই কথাখিনি অৱগত কৰিব। চাওক, এতিয়াও সিদ্ধান্ত লোৱা নাই। সিদ্ধান্ত কেতিয়া ল'ব? যেতিয়া দুয়োটা দলৰ মাজত আনুষ্ঠানিক আলোচনা হ'ব, যেতিয়া সিদ্ধান্ত হ'ব যে দুয়োটা দলৰ মাজত, তেতিয়াহে আমি ক'ম যে সিদ্ধান্ত হ'ল। এতিয়া কুচকাৱাজ চলি আছে, আলোচনা চলি আছে। গতিকে আজিৰ দিনটোতে ক'ব নোৱাৰোঁ যে কোনটো চিট বিজেপিয়ে ল'ব, কোনটো চিট AGPয়ে ল'ব। আজিৰ দিনটোত কোৱাটো টান। আলোচনাৰ মাধ্যমত আমাৰ অসম গণ পৰিষদ দলৰ নেতৃত্বই আলোচনা কৰিব। তেওঁ অসম গণ পৰিষদ দলৰ নেতৃত্বই দলটোক দুৰ্বল কৰাৰ কাৰণেটোতো আৰু মানে যে গোটেই চিট এৰি দিছোঁ সেইটোতো নহয়। আমি আমাৰ দলটোকতো শক্তিশালী ৰূপততো ৰাখিবই লাগিব। গতিকে শক্তিশালী ৰূপত ৰাখিব লাগিলে কোনকেইটা চিট ল'লে আমাৰ কাৰণে ভাল, কোনকেইটা চিট ল'লে আমি জয় হোৱাৰ সম্ভাৱনা আছে, আৰু কোনকেইটা চিট ল'লে আমি পুনৰ ক্ষমতাত বিজেপিৰ নেতৃত্ব মিত্ৰজোঁটে চৰকাৰ কৰিব পাৰিব। কাৰণ চৰকাৰটো আমি কৰিবই লাগিব। কোনো পধ্যে বিৰোধী দলক, বিশেষকৈ কংগ্ৰেছ আই দলক আমি ক্ষমতাত আহিব দিব নোৱাৰোঁ। গতিকে যদি কংগ্ৰেছ আই দলক ক্ষমতাত আহিব দিব নোৱাৰাৰ কাৰণে যদি আমি চিন্তা কৰিছোঁ, তেতিয়াহ'লে ভাগ বতৰাও মই ভাবোঁ যে সুন্দৰভাৱে ভাগ বতৰাটো হ'ব লাগিব। না, আজি মই নকওঁ, কাৰণ আজি যদি টিকট দিয়ক নিদিয়ক সেইটোতো কেতিয়াও হ'ব নোৱাৰে। এতিয়া মোৰ 100% মই বিশ্বাসী যে মই টিকেট পাম। মোৰতো বিশ্বাস আছে, সম্পূৰ্ণভাৱে বিশ্বাস আছে। কাৰণ এই ক্ষেত্ৰত যিহেতু আলোচনা চলি আছে, আলোচনা মই জানো যে ইতিমধ্যে গম পাইছোঁ যে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনানুষ্ঠানিক আলোচনা এটা চলি আছে। গতিকে মই ভাবোঁ যে সৌহাৰ্দ্যপূৰ্ণ যিটো পৰিৱেশ, সেই পৰিৱেশটো অটুট ৰাখি নিশ্চয় বিজেপিৰ নেতৃত্ব আমাৰ কেইটা 126টা সমষ্টিৰ আমাৰ কেইটা সমষ্টিত আমাৰ বিধায়ক আছে? 9টাতহে। তে 9টা সমষ্টি এৰি দিলে মানে মই ভাবোঁ যে বিজেপিৰটো বৃহৎ একো অপকাৰ নহয়। তাৰমানে যিটো GMC এৰিয়া, আমাৰ গুৱাহাটী মহানগৰীত 60টা ৱাৰ্ড আছে। এতিয়া 60টা ৱাৰ্ডটো আমি সেইটো এটা মানে গুৱাহাটী মহানগৰ এৰিয়া বুলি কৈ আছোঁ। এই এৰিয়াত আমাৰ 4টা সমষ্টি আছে: নিউ গুৱাহাটী, দিছপুৰ, মধ্য গুৱাহাটী আৰু জালুকবাৰী। গতিকে এই 4টাৰ ভিতৰত মানে যিকোনো এটা সমষ্টি, বিশেষকৈ যিহেতু মধ্য গুৱাহাটীটো অসম গণ পৰিষদ দলৰ বিধায়ক আছে, আৰু সেইটোত আমাৰ যিহেতু দলটো শক্তিশালী ৰূপত আছে আৰু জয়ী হোৱাৰ সম্ভাৱনাও 200% মানে আছে। গতিকে আমি কৈছোঁ যে গুৱাহাটী মহানগৰীৰ এটা চিট লাগে, আৰু সেই চিটটো যাতে মধ্য গুৱাহাটীটো যিহেতু AGPৰ MLA আছে, গতিকে সেইটো আমাক অগপক এৰি দিব লাগে। সেই কথাটো কৈ আছোঁ।